হাতীডৰঙৰ জীয়ালিকিৰ আমি ফেচবুক গোটৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰীতি সন্মিলন সম্পন্ন। হাতীডৰঙৰ জীয়ালিকিৰ আমি ফেচবুক গোটৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰীতি সন্মিলন সন্ধি দৰঙৰ ঐতিহাসিক লখিমপুৰ পুখুৰী পাৰত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা উদযাপন সমিতিৰ সভাপতি জয়ন্ত ডেকাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পাছতে গছপুলি ৰোপণ, প্ৰীতি সন্মিলন, দৰঙী কলা কৃষ্টি, বিভিন্ন গীত, নৃত্য প্ৰদৰ্শন আৰু অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 2017 চনতে প্ৰতিষ্ঠা লাভ কৰা উক্ত গোটটিয়ে বিগত সময়ত অৰ্থ সাহায্য, ৰক্তদান আদিকে ধৰি আৰ্তজনৰ ওচৰত থিয় দি আহিছে। আজি হাতীডৰঙৰ জীয়ালিকিৰা আমি ফেচবুক গোট যিটো আছে তাৰ আজি সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু প্ৰীতি সন্মিলন। এই অনুষ্ঠান আমি আজি 7 বছৰ ধৰি উদযাপন কৰি আহিছোঁ আৰু আজি সপ্তম বৰ্ষ ঐতিহাসিক লখিমপুৰ পুখুৰী পাৰত অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ এই মুহূৰ্তত চলি আছে অন্তৰংগ আলাপ। ইয়াৰ আগতে আমাৰ যিখিনি দৰঙীয়া কলা কৃষ্টি আছে সেইখিনি প্ৰদৰ্শন হৈ গ'ল ইতিমধ্যে, আৰু আগন্তুক সময়ত আমাৰ এই অনুষ্ঠানখিনি আৰু দীঘলীয়া হ'ব। ইয়াৰ পিছতে আহাৰ বিৰতি আছে, তাৰপিছতে আকৌ আমাৰ যিখিনি ব্যক্তি উপস্থিত আছে সদস্যসকল, তেখেতসকলক প্ৰতিভা বিকাশৰ কাৰণে এখন মঞ্চ আমি ইয়াতে দিছোঁ। তেওঁলোকে নিজৰ প্ৰতিভা ইয়াতে বিকাশ কৰিব আৰু আমি আশাবাদী ইয়াত অহা আটাইখিনি ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে উপভোগ কৰিছে আৰু আগলৈও আগন্তুক বৰ্ষবোৰতো আমাক সহযোগ কৰিব। আচলতে আমাৰ গোটটো এটা সামাজিক অনুষ্ঠান, যি অনুষ্ঠানৰ জৰিয়তে কেৱল ফেচবুক নহয়, সামাজিক অনুষ্ঠান, সামাজিক দায়বদ্ধতা আমি পালন কৰি আহিছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি দৰিদ্ৰ লোক আছে, যিখিনি অভাৱগ্ৰস্ত পৰিয়াল আছে, তেখেতসকলক আমি বিভিন্ন সময়ত সহায় সহযোগ কৰি আহিছোঁ, সাহায্য প্ৰদান কৰি আহিছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাক আকুণ্ঠভাৱে এই অনুষ্ঠানটো পৰিচালনা কৰাত সহায় সহযোগ কৰে, তেখেতসকলক আমি এই অনুষ্ঠানৰ জৰিয়তে আজিৰ এই দিনটোতেই অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক সময়তো তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰে সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। আমাৰ সক্ৰিয় সদস্য এতিয়ালৈকে ফেচবুকৰ গোটত 45,000ৰো ওপৰৰ আছে। কিন্তু সকলোখিনি এক্টিভ হৈ হয়তো নাথাকে, তথাপিতো তাৰ 90% সদস্যই আমাৰ এক্টিভ হৈ থাকে আৰু তেখেতসকলৰ সহযোগৰ অবিহনে আমাৰ অনুষ্ঠানটোৰ কোনো অৰ্থ নাই। আৰু তেখেতসকলৰ জৰিয়তেই আমি, তেখেতসকলৰ অনুদান ক্ৰমেই আমি আমাৰ যিবিলাক সাহায্য আগবঢ়াওঁ, সেয়া সকলোতে তেখেতসকলৰ অৱদান থাকে আৰু আমি মাত্ৰ পৰিচালনা কৰোঁ আটাইখিনি কথা। আৰু এই পৰিচালনা কৰাত হয়তো কেতিয়াবা ক'ৰবাত ভুল ত্ৰুটিও হ'ব পাৰে, সেইটো এই অনুষ্ঠানৰ জৰিয়তে আমি মাৰ্জনা বিচাৰিছোঁ, ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু সময়মতে যাতে সকলোখিনি আমি কৰিব পাৰোঁ আগলৈকে, সেয়ে আমি এই অনুষ্ঠানৰ জৰিয়তে কামনা কৰিছোঁ। আমাৰ পৰিকল্পনা আছে, ভালেখিনি পৰিকল্পনা ইতিমধ্যে আমি কৰি ৰাখিছোঁ। আমি দৰং জিলা ভিত্তিত এখনি মঞ্চ আমি যদিও দি আছোঁ, তথাপিতো আমাৰ স্থায়ীভাৱে কোনো ধৰণৰ কমিটি নাই। আমি এখন শক্তিশালী কমিটি গঠন কৰি আগন্তুক সময়ত দৰঙৰ বিভিন্ন সমস্যাসমূহ যাতে অসমৰ স্তৰত, ৰাজ্যিক স্তৰত উত্থাপন কৰিব পাৰোঁ আৰু সমস্যাসমূহ সমাধানৰ বাবে আমি যাতে কিবা ব্যৱস্থা ল'ব পাৰোঁ, তাৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। আগন্তুক সময়ত হয়তো খুব সোনকালেই এনেকুৱা এটা ব্যৱস্থা আমি কৰিবলৈ যত্ন কৰিম। নমস্কাৰ, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে হাতীডৰঙীয়া জীয়ালিকিৰা আমি ফেচবুক গ্ৰুপটোৰ প্ৰসাৰৰ বাবে আপোনালোক আহিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে দেখা পাইছে হাতীডৰঙৰ জীয়ালিকিৰা এইবাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমাৰ ঐতিহাসিক লখিমপুৰ পুখুৰী পাৰত আয়োজন কৰা হৈছে। আৰু প্ৰতি বছৰে ভাল লাগে, কাৰণ হাতীডৰঙৰ জীয়ালিকিৰা সকলোখিনি এক সন্মিলিতভাৱে এটা মানে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় আৰু তাত ধুনীয়াকৈ এসাঁজ খোৱা হয়, যিনেকি আমাৰ খাতি দৰঙীয়া মানে খাদ্য সম্ভাৰ থাকে। তাত কলপাতত খোৱা হয়, মানে কলপাতত ডোঙাত খোৱা হয় আৰু ধুনীয়াকৈ এটা দিন উদযাপন কৰা হয় আৰু আটাইখিনিয়ে মিলাপ্ৰীতিভাৱে ধুনীয়াকৈ আয়োজন কৰা হয় এই কাজখন। আৰু কোনোবাই সোধে যে ইয়াত লিড লৈ কোনে মানে কামখিনি কৰে, এই লিডটো কোনে লয়? আচলতে গ্ৰুপ এটা আছে আমাৰ, যিটো নেকি 45,000 অতিক্ৰম কৰিছে সদস্য। 45,000 সদস্য অতিক্ৰম কৰা আমাৰ যি হাতীডৰঙীয়া জীয়ালিকিৰা আমি গ্ৰুপটো আচলতে এনেকুৱাকে চলে যে তাত 5জন মানে প্ৰশাসক থাকে, যিটো এডমিন বুলি কয়। সেই প্ৰশাসনে তাত মানে গ্ৰুপটোৰ ভাল পোষ্টবিলাক এপ্ৰুভ কৰে। তাৰ বাহিৰে আমাৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান, এই অনুষ্ঠানটো কিন্তু সকলোৰে সহায় সহযোগিতাত হয়, মানে সকলোৱে দান বৰঙণি আগবঢ়ায়। যিসকল উপস্থিত থাকে তেওঁলোকে দান বৰঙণি আগবঢ়ায়, কিছুমান উপস্থিত থাকিব নোৱাৰা মানুহে দান বৰঙণি আগবঢ়ায়। তাৰপিছত বছৰৰ মূৰত এই কাজখন পতা যায়। গ্ৰুপটোৰ লক্ষ্য উদ্দেশ্য আমাৰ যি মানে কলা কৃষ্টি আছে, এই কলা কৃষ্টিসমূহ মানে বিস্তাৰিতভাৱে প্ৰকাশ কৰা, মানে আমাৰ যে দৰঙীয়া কলা কৃষ্টি এটা আছে
সেই কৃষ্টিটো প্ৰকাশ কৰা আৰু আমাৰ যি দৰঙৰ লোককৃষ্টিৰ লগতে আমাৰ দৰঙৰ জীয়া লিগিৰি আছে তেওঁলোকক একগোট কৰি ৰখাৰ এটা প্ৰচেষ্টা এতিয়া মানে অনুষ্ঠানবিলাক হৈ আছে এতিয়া ওজাপালি হৈছে নাঙেলি হৈছে তাৰপিছত আমাৰ শুকনানী ওজা আছে তাৰপিছত কিছুমান গীত আমাৰ যিখিনি অনাতা উঠি অহা সেই আছে তেওঁলোকে গীত পৰিৱেশন কৰিছিল আগতে আমি ৰাতিৰো প্ৰগ্ৰেম এটা ৰাখিছিলো কালচাৰেল প্ৰগ্ৰেম এটা ৰাখিছিলো কিন্তু এই বছৰ আৰু কিছু বছৰৰ পৰা সেইটো মানে ৰাতিৰ প্ৰগ্ৰেমটো বন্ধ কৰি দিয়া হৈছে যিহেতু পৰীক্ষা চৰীক্ষা চলি আছে ল'ৰা ছোৱালীখিনি গতিকে ৰাতিৰ প্ৰগ্ৰেমটো বন্ধ কৰি এতিয়া মানে দিনতে দিনজুৰীয়া কাৰ্যসূচী আৰম্ভণি কৰাইছে ধন্যবাদ সুনীল চহৰীয়াৰ ৰিপৰ্ট গ্লোবেল এনি 24/7